পূজাৰ বতৰত স্বাভাৱিকতেই দাম কমে বাহন বা বাইকৰ। কোম্পানীসমূহে এই সময়ত গ্ৰাহকক আকৰ্ষিত কৰিবলৈ ৰেহাই আগবঢ়ায়। সেয়ে এই সময়ছোৱাত পচন্দৰ বাহনখন ক্ৰয় কৰিবলৈ সাজু হৈ থাকে বহু লোক। পিছে এইবাৰ পূজাৰ বতৰত গ্ৰাহকসকলে বাহন বা বাইকৰ ক্ষেত্ৰত দেখা পাব নতুন বজাৰ। পূজাৰ সময়ত যদি আপুনিও পচন্দৰ এখন বাহন বা বাইক ক্ৰয় কৰাৰ কথা ভাবিছে, তেন্তে এই পৰিকল্পনা বাস্তৱায়িত কৰিব পাৰে। কিয়নো এইবাৰ পূজাৰ আগে আগে নতুন GST প্ৰৱৰ্তনৰ লগে লগে কেইবাখনো বাইক আৰু পেট্ৰল বা ডিজেল চালিত বাহনৰ ওপৰত কৰ যথেষ্ট পৰিমাণে হ্ৰাস পাইছে। তদুপৰি পেট্ৰল চালিত বা হাইব্ৰিড বাহনৰ ক্ষেত্ৰত GST হ্ৰাস কৰা হৈছে। 1200 চিচিতকৈ কম ইঞ্জিন আৰু 4 মিটাৰতকৈ কম দৈৰ্ঘ্যৰ বাহনৰ GST 28% পৰা 18%লৈ হ্ৰাস কৰা হৈছে। একেদৰে 4 মিটাৰতকৈ কম দৈৰ্ঘ্যৰ আৰু 1500 চিচিতকৈ কম ইঞ্জিনৰ ক্ষমতাযুক্ত বাহনৰ ওপৰতো একে কৰ হ্ৰাস কৰা হৈছে। ইফালে 350 চিচিতকৈ কম ইঞ্জিন ক্ষমতাযুক্ত বাইকৰ GSTও হ্ৰাস কৰা হৈছে। উদাহৰণস্বৰূপে ৰয়েল এনফিল্ড মিটিঅৰ 350ৰ দাম প্ৰায় 20,000 টকা হ্ৰাস হ'ব পাৰে। অৱশ্যে ইয়াতকৈ ডাঙৰ গাড়ী বা বাইকত কৰ বৃদ্ধি পাব। নতুন GST মতে এনে বাহন আৰু বাইকৰ ওপৰত 40% GST আৰোপ কৰা হ'ব। বাহনৰ দৰে নিত্য ব্যৱহাৰ্য সামগ্ৰীও দাম হ্ৰাস পাব। ইয়াৰ ফলত সাধাৰণ ৰাইজে যথেষ্ট সকাহ লাভ কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম।